বৰপেটা জিলাত পথ সুৰক্ষা মাহৰ বিশেষ আয়োজন সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাতো চলিত মাহটো পথ সুৰক্ষা মাহ হিচাপে পালন কৰি থকা হৈছে। জিলা প্ৰশাসন, পৰিবহণ বিভাগ, আৰক্ষী আৰু আবকাৰী বিভাগে যৌথভাৱে পথ সুৰক্ষাৰ বাবে বিভিন্ন সজাগতামূলক পদক্ষেপ হাতত লৈছে। এই বিষয়ে সদৰি কৰে জিলাৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত পথ সুৰক্ষা সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰা হৈছে। ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বাতৰ নাট প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। জিলা আৰক্ষীৰ সহযোগত বনভোজস্থলীসমূহ চিনাক্ত কৰা হৈছে। লগতে মদ্যপান কৰি অথবা ছিট বেল্ট নমৰাকৈ গাড়ী চলোৱা চালকসকলৰ ওপৰত কঠোৰ নজৰ ৰখাৰ বাবে জিলা আৰক্ষী আৰু পৰিবহণ বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত থকা ট্ৰেফিক চিহ্নসমূহ নতুনকৈ ৰং কৰাৰ লগতে পুৰণি হৈ যোৱা চিহ্নসমূহ সলনি কৰা হৈছে। ডিভাইডাৰসমূহতো নতুনকৈ ৰং কৰা হৈছে। ঘাইপথসমূহত ঠায়ে ঠায়ে পৰিবহণ আৰু আৰক্ষী বিভাগৰ তৰফৰ পৰা নাকা চেকিঙৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ অসমৰ লগতে এই মাহটো আমাৰ ৰোড ছেফটি মাহ হিচাপে আমি পালন কৰি থকাৰ লগতে আমাৰ যিমানবিলাক লাইন ডিপাৰ্টমেণ্ট আছিলে, সেয়া হ'ল আমাৰ ট্ৰেন্সপৰ্ট বিভাগ, পুলিচ বিভাগ, আবকাৰী বিভাগ, আমাৰ জিলা প্ৰশাসন সকলো আমি একেলগ হৈ পেলাই আমাৰ বৰপেটা জিলাতো বিভিন্ন ধৰণৰ এক্টিভিটি হাতত লৈছোঁ। তাৰে ভিতৰত আমি এৱাৰনেছৰ পাৰ্ট হিচাপে আমি বিভিন্ন স্কুল কলেজত গৈ পেলাই ৰোড ছেফটিৰ বিষয়ে কুইজ কম্পিটিশ্যন কৰিছোঁ। মৰ্ণিং এছেম্বলিত তেওঁলোকৰ লগত কথা বতৰা পতা হৈছে, লিফলেট, বেনাৰ, পোষ্টাৰ লগোৱা হৈছে। লগে ঠায়ে ঠায়ে মানুহৰ সজাগতাৰ কাৰণে ষ্ট্ৰীট প্লে কৰা হৈছে। এইখিনি কৰি থকাৰ উপৰিও যিমানবিলাক পিকনিক স্পটছ আছে সেইখিনি আমি আইডেণ্টিফাই কৰিছোঁ পুলিচৰ সহযোগত, আৰু সেই পিকনিক স্পটছবিলাকতো যাতে আপোনাৰ কোনো ধৰণৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ নহয় বা তেনেকুৱা ধৰণৰ ছিট বেল্ট নকৰাকৈ বা অন্য অভাৰ স্পীডিং নহয়, এইবিলাক জেগাৰ পৰা ওলাই আহোঁতে সেইকাৰণে আমাৰ DTOৰ ফালৰ পৰা আৰু পুলিচৰ ফালৰ পৰা চোকা নজৰ ৰখা হৈছে। তাৰোপৰি আমি বৰপেটা ডিষ্ট্ৰিক্টত আমি বৃহৎ সংখ্যক এটা আমাৰ এৰিয়া আমাৰ নেশ্যনেল হাইৱে পাৰ হৈ গৈছে। এই জেগাখিনি নেশ্যনেল হাইৱে অথৰিটিৰ ফালৰ পৰা হওক বা আমাৰ জিলাৰ যি ৰোড ছেফটি কমিটি আছে তেওঁলোকৰ ফালৰ পৰাও আমি চাইনেজবিলাক যোনবিলাক এলাৰ্ম কৰা আছিলে ড্ৰাইভাৰক যে অভাৰ স্পীড নকৰিব, এইটো ইউ টাৰ্ণ আছে, এইখিনিত আপোনাৰ ৰাম্বল ষ্ট্ৰিপ আছে, এইবিলাক কালাৰিং কৰা হৈছে আৰু নতুনকৈও লগোৱা হৈছে। জিলা প্ৰশাসনে এক অভিনৱ পদক্ষেপ হিচাপে নিয়ম মানি গাড়ী চলোৱা চালকসকলক ফুলাম গামোচাৰে সন্মানিত কৰাৰ ব্যৱস্থা কৰা হৈছে। হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা চালকসকলক হেলমেট উপহাৰ দিয়াৰ লগতে সতৰ্ক বাণী দি এবাৰৰ বাবে ৰেহাই দিয়া হৈছে। ইপিনে পথৰ কাষত থকা গছ-গছনিসমূহত ৬-৭ ফুট উচ্চতালৈকে বগা ৰং কৰি দৃশ্যমানতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। মুঠতে বৰপেটা জিলাত পথ দুৰ্ঘটনা ৰোধৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।